ডেট আজি হৈ গ'ল 7 এপ্ৰিল, সময় এতিয়া 8:51 হৈছে। আমি আজি নেচাৰেল গেটত চেল চাইডত গৈছোঁ। অলৰেডি আমি একচুৱেলি ইমান টাইম আমি ট্ৰেড ল'ব লাগিছিলে, কিন্তু ইমানখিনি মুভ হৈ যোৱাৰ পিছতো আমি ট্ৰেডটো মানে ছেটআপৰ কাৰণে ইমানখিনি মুভ দেখিছে ন, ডাউন চাইড এইটো আপ চাইড, ইমানখিনি মুভ হৈ যোৱাৰ পিছতো আমি ট্ৰেড লোৱা নাই। লাষ্ট এইটো পজিশ্যনত আমি ট্ৰেডটো লৈছোঁ, মানে ট্ৰেডটো ল'লোঁ। সেই ডিটেইলছটো মই এতিয়া বুজাই আছোঁ ভিডিঅ'টোত। ফাৰ্ষ্ট টাইম আমি ওৱান ডে বা নহ'লে 1 আৱাৰ কেণ্ডেলডাল আমি এবাৰ ফাৰ্ষ্ট টাইম ট্ৰেড লোৱাৰ আগতে এবাৰ চেক কৰি চাই ল'ব লাগে। চেক কৰাৰ আগতে আমি এইকেইটা আগতে এবাৰ ছাপৰ্ট লেভেল, এইটো এটা ছাপৰ্ট, এইটো ছাপৰ্টটো যেতিয়া ব্ৰেক কৰিছে আৰু এইটো এটা ৰিটেষ্টমেণ্ট এৰিয়া, ঠিক আছে। যেতিয়া ছাপৰ্ট লেভেলটো ব্ৰেক কৰি আকৌ ওপৰত গৈ সেই ছাপৰ্ট লেভেলটো এটা ৰেজিষ্টেঞ্চৰ নিচিনা কাম কৰে, আৰু সেই ৰেজিষ্টেঞ্চত লৈ মাৰ্কেট তললৈ আহিছিল। আমি কৰিব লাগিছিলে ওপৰত চেল, কিন্তু ওপৰত কোনো ধৰণৰ আমাৰ ছেটআপ বা কেণ্ডেল এনেকুৱা পোৱা নাছিলোঁ 5 মিনিটত। সেইটো কাৰণে আমি এইটো লেভেলত কোনো ধৰণৰ চেল কৰা নাই। মানে ৱেইট কৰিছিলোঁ এটা ৰিটেষ্টমেণ্ট, চেলটো বহুত জোৰছে হ'ল, আৰু এইটো এটা ৰিটেষ্টমেণ্ট এৰিয়া আৰু বিয়েৰিছ এংগলফিং। যদি আপুনি জুম কৰি চাই, এডাল বিয়েৰিছ এংগলফিং কেণ্ডেল, এই লেভেলটোত আমি চেল কৰিছোঁ। বৰ্তমান আমাৰ এইটো দেখিছোঁ ডাবুল নিচিনা ডাবুল বটম বনিবলৈ চেষ্টা কৰি আছে। যদি এই লেভেলটো ব্ৰেক কৰে আৰু তললৈ মাৰ্কেট তললৈ যাব। আমি ৱেইট কৰিছোঁ ধুনীয়া প্ৰপাৰ ছেটআপৰ কাৰণে। ছেটআপ হৈছে, তাৰপিছত ট্ৰেড কৰিছোঁ, আৰু আমি ৰিক্সো বেছি লোৱা নাই। কাৰণ কেলৈ কেণ্ডেলবোৰ ডাউন আৰু কেণ্ডেল বনিছে, আমি মাত্ৰ গ্ৰীডি কোৱাণ্টিটি নেচাৰেল গেছৰ 250 কোৱাণ্টিটি দুটা, মানে 500 কোৱাণ্টিটি আমি বাই কৰিছোঁ। আৰু যদি আমি এইফালে চাওঁ কিমান পইণ্ট আমি কেপচাৰ কৰিবলৈ চাই আছোঁ, কমচে কম আমি ট্ৰেডটো মই পাছত দেখাই আছোঁ, ট্ৰেডটো লছ প্ৰফিট কি হয়। আমি যদি ইয়াত লগাওঁ, আমি এইটো লেভেলত চেল কৰিছিলোঁ, এই লেভেলটোত 500 কোৱাণ্টিটি, মানে আমি ৰিক্সটো আমাৰ কমচে কম 1200 মান টকা ৰিক্স আছে, 1200 মান টকা ৰিক্স, আৰু ৰিৱৰ্ডটো সিমানতে আমি পাব লাগিব। 1:3 চাম আমি, 1:3, এইটো হৈ গ'ল আমাৰ 1:3। আমি এইটো লেভেললৈকে মাৰ্কেট আহিব লাগিব, মানে বৰ্তমান 1:1 আহি আছে। ৱেইট কৰিব লাগিব, মই অহাৰ পিছত আপোনালোকক পজিশ্যনটো দেখাই আছোঁ অলপ টাইমৰ পাছত। লেভেলত আৰু এটা পজিশ্যন এড কৰি দিলোঁ বৰ্তমান এই লেভেলটোত। ছেটআপটো ভাল দেখিছোঁ কাৰণে আমি এইটো লেভেলত আৰু এটা কোৱাণ্টিটি এইডোখৰত এড কৰি দিলোঁ। কাৰণ কেলৈ এইটো ৰিটেষ্টমেণ্ট, এইটো ডাবুল বটম বনিবলৈ চেষ্টা কৰিছে, ইয়াত কোনোবাই এড কৰিছে, সেইটো কাৰণে ডাবুল বটম বনোৱাৰ চেষ্টা কৰিছে, কিন্তু এইডোখৰত ট্ৰেপ কৰিব বায়াৰ, আৰু আমি এইডোখৰত প্ৰফিট বুক কৰি ওলাই যাম। ৱেইট কৰিব লাগিব, আমাৰ মতে হয় নহয় চাই লৈ আমি, আৰু এলটো আমাৰ কমাই দিলোঁ, মিনিমাম লছে বুক কৰিম, কিন্তু এই কেণ্ডেলডালৰ খালি এই ল'টো ব্ৰেক কৰিব লাগিব। আমি যদি পজিশ্যন এতিয়া বৰ্তমান চাওঁ, আমাৰ প্ৰফিট চলি আছে বৰ্তমান। এইফালে চাব, এইডোখৰত 1625 টকা, 1700 টকা প্ৰফিট চলি আছে। ৱেইট কৰিব লাগিব, 3টা কোৱাণ্টিটি, মানে 750টা কোৱাণ্টিটি, ঠিক আছে। এই ল'টো ব্ৰেক কৰি দিয়াৰ লগে লগে আমাৰ টাৰ্গেট এচিভ হ'বলৈ বেছি টাইম নালাগে, এই ল'টো ব্ৰেক কৰিব লাগিব খালি। আৰু যিভাগে মাৰ্কেট গিৰিছে এই ল'টো ব্ৰেক কৰি দিব, অলপ ৱেইট কৰিলে আমাৰ টাৰ্গেট এচিভ হৈ যাব। মানে মিনিমাম আমাৰ 900 টকা 800 টকাত লষ্ট হ'ব, তাতকৈ বেছি নহয়। আৰু সেইমতে আমি ৰিৱৰ্ডটো লৈছোঁ 1:3, 1:3 এচিভ কৰিলে আমাৰ 3 দিন লছ হ'লেও, মানে 3 দিনো যদি লছ হয়, আমাৰ এদিন প্ৰফিট হ'লে 3 দিনৰ মানে লছটো ৰিকভাৰ হৈ যাব। আৰু ট্ৰেড আমি এনেকৈ কৰিব লাগে। মানে আমি প্ৰফিট বুক কৰি দিলোঁ, কিন্তু 1:2হে বুক কৰিব পাৰিলোঁ। 1:3লৈকে বুক কৰিবলৈ মানে কি লাষ্টৰ মমেণ্টাম শ্ল' হৈ গ'ল, আৰু টাইমো হৈছে এতিয়া 10টা বাজিলে। আমি এইডোখৰত প্ৰফিট বুক কৰি দিলোঁ, 4 পইণ্ট কেপচাৰ কৰিছোঁ আমি। 1:2 যথেষ্ট, 1:2 মানে যথেষ্ট। কিন্তু আমি প্ৰফিট যদি আজি চাওঁ, এটা কোৱাণ্টিটি এড কৰি মেলি আমাৰ প্ৰফিট বৰ্তমান 2800 প্ৰফিট হ'ল। তাৰ বকাৰেজ কাটি আমাৰ 2600 আহি যাব। 200ৰ ভিতৰত কাটে, মানে 150 মান কাটিব। আজিকালি চাৰ্জো বেছি হৈ গ'ল, আৰু ধুনীয়া জেগাতে এক্সিট কৰিছোঁ। ধুনীয়া আমি 1:3লৈ এচিভ কৰিবলৈ চাই আছিলোঁ, কিন্তু 3 এচিভ নহ'লেগৈ। 3 কাৰণে আমাৰ আৰু 3-4 পইণ্ট থাকি গ'ল, 3.2 পইণ্টমান থাকি গ'ল। একো নাই, নেক্সট টাইম আমি কিন্তু এচিভ কৰিবলৈ চাম, ঠিক আছে। লাষ্টত যদি আপুনি চাই, এইখিনি মমেণ্টাম কেণ্ডেলখিনি কিমান ডাঙৰ বনিছে, আৰু এইডোখৰত কিমান সৰু বনিছে। এইডোখৰত হয়তো জিগজেগ কৰি মাৰ্কেট অলপ ওপৰলৈ যাবও পাৰে, ৰিটেষ্টমেণ্ট। কাৰণ কেলৈ ইয়াত যোনখিনিয়ে চেল কৰিছে,
এতিয়ালৈকে কোনো এক্সিট কৰা নাই বা অলপ মানুহে এক্সিট কৰিছে। ডাঙৰ পাৰ্টি যেতিয়া এক্সিট কৰিব আৰম্ভ কৰিব ট্ৰেডটো ওপৰলৈ যোৱাৰ চান্স থাকে এইটো লেভেললৈকে, ঠিক আছে। সেইটো কাৰণে আমি এক্সিট কৰিলোঁ।